ওয়েলকাম টু জ্ঞানদীপ। আমি আকৌ আহিছোঁ আপোনালোকৰ মাজত, কিন্তু আজি এটা নতুন টপিক লৈ বেলেগ টপিক লৈ আমি আহিছোঁ। চ' আমি আগতে শুনিছিলোঁ যে যদিহে আমি কোনো এটা বস্তু মনৰ পৰা বিচাৰোঁ তেতিয়াহ'লে সেই বস্তু পাবৰ কাৰণে গোটেই বিশ্বব্ৰহ্মাণ্ডৰ শক্তিয়ে লাগি যায়। চ' সেই কথাষাৰ আপোনালোকৰ ইচ্ছা শক্তিয়ে আজি যেন কৰা যেন লাগিছে। চ' ইমান এটা বৃহৎ নিযুক্তিৰ পাছত, পুলিচৰ বৃহৎ নিযুক্তিৰ পিছতো যে কেইমাহমান পিছতে ইমান ডাঙৰ এটা আকৌ ভেকেঞ্চি আহিছে। চ' সেইটোৱে আপোনাৰ ইচ্ছা শক্তিৰ বাহিৰে বেলেগ একো হ'ব নোৱাৰে। কিন্তু আপোনালোকক মই এইখিনি ক'ব বিচাৰোঁ যে আপোনালোকে এতিয়া সকলোৱে জ্ঞাত হৈছে যে ইমান ডাঙৰ এটা ভেকেঞ্চি আহিছে, কিন্তু তোমালোকে এতিয়ালৈ যদি তোমালোকৰ প্ৰিপাৰেশ্যনৰ ক্ষেত্ৰত যিটো আগতে মিষ্টেক কৰিছা সেই মিষ্টেকটো যদি এতিয়াও কৰি আছা তেতিয়াহ'লে তোমালোকৰ কাৰণে হয়তো এইবাৰো চিলেকশ্যন পোৱাটো সম্ভৱ নহ'ব। যে যিটো আমি কেতিয়াও কদাপি আপোনালোকৰ পৰা সেইটো নিবিচাৰোঁ। আমি বিচাৰোঁ যে এইবাৰ চিলেকশ্যন ভৰ্তিত আপোনালোকে এগেইন মানে সেই মিষ্টেকটো নকৰি আপোনালোকে এইবাৰ নিযুক্তি পোৱাত সক্ষম হয়। চ' সেয়াৰ কাৰণে মই ইয়াৰ সম্পৰ্কে ডিছকাছ নকৰোঁ যে আসাম পুলিচত কিমান ভেকেঞ্চি দিছে, ইয়াৰ ক্ৰাইটেৰিয়া কি হয়, লং জাম্প কিমান, হাই জাম্প কিমান, ইয়াত ৰানিং কেনেকুৱা কৰিব লাগিব, সেই সম্পৰ্কে ফিজিকেলৰ সম্পৰ্কেতো মই নকওঁ। কিন্তু মই কওঁ এই আসাম পুলিচৰ লগত মোৰো এটা আন্তৰিকতা আছে। এইকাৰণে আছে কাৰণ মই ইয়াৰ SI এক্সামত দুবাৰ এক্সাম দিছিলোঁ আৰু দুইবাৰে মই ৰিটাৰ্ণ কোৱালিফাই হৈছিলোঁ। হয়তো ফিজিকেলত মই ইমান ভাল নাছিলোঁ, যাৰ কাৰণে মই সেই সম্পৰ্কে কোৱালিফাই নহ'লোঁ। চ' ফিজিকেলত যদিও নহয় মই ৰিটাৰ্ণৰ সম্পৰ্কে মোৰ সম্পূৰ্ণ আইডিয়া আছে। দুবাৰ মই এক্সামত দি এটা ভাল মাৰ্কেৰে মই তাতে সফলতা পাইছিলোঁ। চ' তোমালোকক মই ভাবিছোঁ যে মোৰ যিখিনি সেই সম্পৰ্কে আসাম পুলিচৰ SI সম্পৰ্কে বা তোমালোকৰ কনষ্টেবলৰ যিটো চিলেবাছ হয় সেই চিলেবাছৰ আঁৰত যিটো তোমালোকৰ মানে মিষ্টেকটো হয় যে তোমালোকে এইটো কৰা যে এতিয়া আসাম পুলিচৰ ভেকেঞ্চি দিছে, তোমালোকে কি কৰিবা, আসাম পুলিচৰ কিবা এখন কিতাপ কিনি লৈ আহিবা, কিনি আনি পেলাই সেইটো পঢ়ি থাকিবা। চ' সেইটো কদাপিও কৰিব নালাগে। তোমালোকে চোৱা ইয়াত কি আছে যে ইয়াত মই চিলেবাছ সম্পৰ্কে ডিছকাছ কৰিম। আৰু এইটো কথাত তোমালোকক মই ভালকৈ জানো, যিমানবিলাক ৰানিং কৰা ল'ৰা ছোৱালী আছে চ' সিহঁতে কি কৰে, ৰানিঙৰ কাৰণে যিমানখিনি কষ্ট কৰে তাৰ যদি 50% যদি সিহঁতে ৰিটাৰ্ণৰ কাৰণে কৰে, সিহঁতক কোনো চিলেকশ্যন লোৱাত কোনো বাধা দিব নোৱাৰে। চ' সিহঁতে মই ইমান ৰ'দ বতাহ বৰষুণৰ পাছতো সিহঁতে ৰানিং কৰিব যায়। আৰু ৰানিং কৰাটো কিমান কষ্টকৰ সি যদি জীৱনত কোনোবাই কৰি পাইছে সিয়ে গম পাইছে। চ' ইমান কষ্ট যদি তোমালোকে কৰিব পাৰা ৰানিঙৰ ক্ষেত্ৰত, জাম্পৰ ক্ষেত্ৰত, কিন্তু সিমান পঢ়াৰ ক্ষেত্ৰত কিয় কৰিব নোৱাৰা? চ' সেই আৰু কিছুমানে যদি এতিয়াও ভাবি আছা যে মোৰ ৰানিং কমপ্লিট হওক, মোক ফিজিকেলত নাম আহিব লাগিব, তাৰপিছত মই পঢ়িম, তেতিয়াহ'লে হয়তো আপোনালোকে প্ৰিপাৰেশ্যন কৰাই বন্ধ কৰিব লাগে। কাৰণ আপোনালোকে তাতে মানে চিলেকশ্যন নহ'ব। চ' ইয়াত কি আছে চোৱা, ইয়াত মই কৈছোঁ, ইয়াত মই UB AB কনষ্টেবলৰ ইয়াৰ যিটো চিলেবাছ আছে সেই চিলেবাছটো তোমালোকে ইতিমধ্যে গম পোৱা যে 100 কুৱেশ্যন আহিব আৰু ইয়াত কি হ'ব 50 মাৰ্ক থাকিব, অৰ্থাৎ এটা কুৱেশ্যনত হাফ মাৰ্ক কৈ থাকিব। আৰু ইয়াৰ মেইন কথাটো হৈছে যে ইয়াৰ যিটো মেইন চিলেবাছ সেই চিলেবাছটো তোমালোকে ভালকৈ জানিব লাগিব। ইয়াত আছে এলিমেণ্টেৰী এৰিথমেটিক। চ' এলিমেণ্টেৰী এৰিথমেটিক মানে কি, একেবাৰে সামান্য এলিমেণ্টেৰী মানে যিটো আমাৰ ল' লেভেলৰ এৰিথমেটিক কুৱেশ্যন থাকিব সেই সম্পৰ্কে কৈছে। আৰু তোমালোকে যদি UB কনষ্টেবলৰ কাৰণে কৈছে বৰ বিশেষ তোমালোকে সেই সম্পৰ্কে অধ্যয়ন কৰিব নালাগে। মেথছৰ ক্ষেত্ৰত তোমালোকে বেছিক মেথছবিলাক চাই গ'লে হ'ল। কিন্তু যদি যিবিলাকে SI ৰ কাৰণে বিচাৰি আছা, চ' SI ৰ কাৰণে তোমালোকে কি কৰিব লাগিব, চিম্পল ইণ্টাৰেষ্ট ধৰি লোৱা দুটা কুৱেশ্যন আহিব, কম্পাউণ্ড ইণ্টাৰেষ্ট চিম্পল ইণ্টাৰেষ্ট মিলি দুটা কুৱেশ্যন আহিব, এটা টাইম এণ্ড ডিষ্টেঞ্চৰ কুৱেশ্যন আহিব। মই দুবাৰ দিছোঁ, দুইবাৰে এইবিলাক মই কমন পাইছোঁ। প্ৰফিট এণ্ড লছৰ কুৱেশ্যন দুটা আহিব। তাৰপাছত নেক্সট তোমাৰ পাৰ্চেণ্টেজৰ কুৱেশ্যন আহিব। চ' এই টপিকবিলাকৰ ওপৰত বহুত বেছি গুৰুত্ব দিয়া হয়। চ' ইয়াতো তোমাৰ আসাম পুলিচৰ AB আৰু UB এইবিলাক কমন চিলেবাছ। অ'কে, এইবাৰ কমন চিলেবাছ। আৰু তোমালোকে জানা এইটো কোনে চেবাই কণ্ডাক্ট কৰে, আৰু চেবাই কণ্ডাক্ট কৰে আৰু আগতেও কৰাইছিল, মানে এইবাৰ চিলেবাছ মষ্ট প্ৰবেবলি ছেম হয়। আৰু মই জিকেৰ ক্ষেত্ৰত কৈছোঁ, যিবিলাকে জেনেৰেল অৰ্থাৎ জিকেৰ কাৰণে জেনেৰেল নলেজৰ কাৰণে ভাবি আছে, চ' সিহঁতৰ কাৰণে মই এটা কথা কৈছোঁ, তোমালোকৰ কাৰণে ৰামবান কৈছোঁ, তোমালোকে এক্সাম দি আহি পেলাই যদি কথাষাৰ মিছা হয় তোমালোকে আহি পেলাই মোক কমেণ্ট কৰিবা। পাৰ্চনেলি তোমালোকে মোক যি গালি দিলেও মোৰ কোনো কথা নাই। যে তোমালোকে যদি চেবাৰ ক্লাছ NCERT বুকৰ ক্লাছ 8, 9, 10ৰ ছ'চিয়েলখন পঢ়িব পাইছা, তেতিয়াহ'লে তাৰে বাহিৰত এটা কুৱেশ্যনত তুমি নোপোৱা জিকে। অ'কে, আৰু কালচাৰৰ কাৰণে কি কৰিবা চোৱা, কালচাৰৰ কাৰণে যে প্ৰথমবাৰ মই যেতিয়া এক্সাম দি আহিছিলোঁ তাৰপিছত মই কালচাৰৰ কুৱেশ্যনবিলাক অলপ ফাঁচিছিলোঁ।
তাৰপিছত মই নেক্সট চালোঁ যে কালচাৰ কুৱেশ্যনবিলাক আহিছে ক'ৰ পৰা ক্লাছ 10ৰ এখন অসমীয়াৰ 10 নম্বৰৰ কাৰণে সিহঁতৰ 10 মাৰ্ক আহে সেইখন অসমীয়া বুকত তাৰে কালচাৰৰ ওপৰত আছে অসমৰ সংস্কৃতি বুলি চ' সেই কিতাপখন তোমালোকে আহিবা পঢ়িবা আনি পেলাই পঢ়িবা আৰু তোমাৰ তেতিয়া তাৰ বাহিৰত কুৱেশ্যন এটাও নাহিব তোমাৰ কালচাৰৰ চ' তোমালোকক মই ৰামবান দুটা কৈছোঁ 8, 9, 10ৰ জিকেৰ কাৰণে পঢ়িবা ছ'চিয়েলখন সমাজ বিজ্ঞানখন সমাজ বিজ্ঞানৰ গোটেই পঢ়িব লাগিব তাৰে বুৰঞ্জী পঢ়িব লাগিব তাৰে ৰাজনীতি পঢ়িব লাগিব আৰু লগতে কি কৈছোঁ যে তোমালোকৰ যিটো কালচাৰ মানে বহুতে টান পায় ক'ৰ পৰা আহিব চ' তোমালোকক মই কৈছোঁ সেই ক্লাছ 10ৰ তোমালোকে যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ক'ৰবাত আছে তোমালোকে গম পোৱা মই ডিছকাছটো কৰিমেই চ' তেতিয়াহ'লে তোমালোকে গম পাবা যে ক্লাছ 10ৰ কুৱেশ্যন যিখিনি আছে বা যিখিনি কনচেপ্ট আছে সেই কনচেপ্টৰ ভিতৰত সেই কালচাৰৰ কুৱেশ্যন আহিছে নে চেক কৰিবা তোমালোকে দেখিবা তোমালোকৰ সেই দুইটা কুৱেশ্যনে বা দুইটা টপিকে একদম নোহোৱা হৈ যাব চ' তোমালোকে কি কৰিব লাগিব অসমৰ হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটিকেল চায়েন্স এণ্ড ইকনমিক্স জানিব অসমৰ হিষ্ট্ৰী সম্পৰ্কে তোমালোকে বিভিন্ন চ'ৰ্চ পাবা আমাৰ ইয়াতো ক্লাছ কৰাম জিঅ'গ্ৰাফীৰ সম্পৰ্কে ক্লাছ কৰাম পলিটিকেল সায়েন্সৰ সম্পৰ্কে ক্লাছ কৰিম ইকনমিক্সৰো কৰাম জেনাৰেল এৱাৰনেছ কাৰেণ্ট এফেয়াৰ্ছৰ সম্পৰ্কে ক্লাছ কৰাম চ' ইয়াৰ আমি গোটেইখিনি মই তোমালোকৰ মাজত কৈছোঁ যে আমি তোমালোকৰ যিখিনি টপিক সেই টপিক ৱাইজত নে বেছি নে কম নে তোমালোকে নে বেছি বহুত হাই পঢ়িব লাগিব সিহঁত তাতকৈ নে কম আমি সেই লেভেলৰ কুৱেশ্যন লৈ আহিম তোমালোকৰ ইয়াৰ আগতে যিবিলাকে কনষ্টেবলৰ এক্সাম দিছা এবি ইউবি সেইবিলাকে গম পাইছা যে এনেকুৱা টাইপৰ আহে 5 ইনটু বক্স বনাই দি পেলাই ইয়াত দেখিব 20 বক্সত কি হ'ব 4 চ' তাৰ কাৰণে তুমি বহুত হাৰ্ড লেভেলৰ কুৱেশ্যন কৰিব নালাগে এজ ৱেল এজ তোমালোকে যদি ভাবিছা যে আমি 4th গ্ৰেডৰ কাৰণে এপ্লাই কৰিম আমি 12 পাছৰ কাৰণে কৰিম তেতিয়া তোমালোকৰ লেভেলটো হাৰ্ড কৰা কাৰণ হাৰ্ড কৰিলে তোমাৰ কেতিয়াও লছ নহয় কিন্তু তোমালোকে যদি লো লেভেলৰ কৰা আৰু তোমালোকে ভাবিছা যে মই আসাম পুলিচৰ কাৰণে অনলি ইয়াৰ কাৰণে প্ৰিপাৰেচন কৰিম তেতিয়া মোৰ ক'ব লগা নাই কিন্তু তোমালোকে যদি ভাবিছা যে মই আমি সেই এক্সামবিলাকৰ কাৰণে একেলগে প্ৰিপাৰেচন কৰিম তেতিয়াহ'লে তোমালোকৰ লেভেলটো আসাম পুলিচ কনষ্টেবলৰ দৰে এবি ইউবি দৰে ৰাখিলে নহ'ব আৰু এছআইৰ কাৰণে কৈছোঁ তোমালোকে যিমানবিলাক টাইম এণ্ড ৱৰ্ক কৰা আৰু মোৰ ইতিমধ্যে প্লেলিষ্টত এইবিলাকৰ ভিডিঅ' আছে অ'কে এই ভিডিঅ'বিলাকত তোমালোকে গম পাইছা যে টাইম এণ্ড ৱৰ্ক প্ৰফিট লছ মই একদম শ্বৰ্ট ভেৰি শ্বৰ্ট ট্ৰিক্সত মই কৰাই দিছোঁ আৰু পাৰ্চেণ্টেজত যিবিলাক এবি ইউবি আহিব সেইবিলাকতো মুখে মুখে তোমালোকে কৰিব পাৰিবা তাতে ঘূৰিব যে 1500ত 70% যিটো মই কৈছোঁ যে তোমালোকে মুখে মুখে কৰিব পাৰিবা চ' সেইকাৰণে কৈছোঁ তোমালোকে এতিয়াও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকৰ লগত জড়িত হ'বৰ কাৰণে আমি চেনেলটো খুলিছোঁ এই মহৎ উদ্দেশ্যৰ কাৰণে যাতে আপোনাৰ যিটো সপোন বাস্তৱ ৰূপান্তৰিত হ'বৰ কাৰণে আমিও আপোনাৰ সহায় কৰিব পাৰোঁ চ' সেইকাৰণে চ' নেক্সট টপিক আছে জেনেৰেল ইংলিছৰ ডিটাৰমিনাৰ প্ৰিপজিশ্যন চিম্পল চেণ্টেন্স পেটাৰ্ণ বিলাক জানিলে হ'ল চ' সেই সম্পৰ্কে আমাৰ ইয়াৰ চেনেলত আপোনালোকে এভেইলেবল পাব লজিকেল ৰিজনিং মেণ্টেল এবিলিটি এই সম্পৰ্কে আপোনালোকে জ্ঞাত বা এই সম্পৰ্কে কিছু আপোনালোকৰ নলেজ আছে চ' লজিকেল ৰিজনিঙৰ ক্ষেত্ৰতো টপিকবিলাক আমি স্মাৰ্ট ৱেত কিদৰে কৰিব পাৰোঁ সেই সম্পৰ্কে আপোনালোকক আমি জনাম চ' আসাম হিষ্ট্ৰীৰ কথা কৈছোঁ জেনেৰেল এৱাৰনেছ বা নলেজৰ কথা কৈছোঁ আৰু আপোনালোকক মই কৈছোঁ বা তোমালোকক মই এইখিনি কৈছোঁ যে যিবিলাকে এছআইৰ কাৰণে যিবিলাকে প্ৰিপাৰেচন কৰিছে বা কনষ্টেবলৰ কাৰণে প্ৰিপাৰেচন বা 4th গ্ৰেড বা যিমানবিলাক আমাৰ আপকামিং এক্সামে গভৰ্ণমেণ্ট ভেকেঞ্চি ওলাব চ' এইটোতো আমাৰ ওলাইছে আৰু নেক্সট আকৌ বেলেগ আমাৰ চিভিল ভেকেঞ্চিবিলাকো ওলাব আৰু সেই ভেকেঞ্চিবিলাকৰ যদি আপোনালোকে প্ৰিপাৰেচনটো একেবাৰে ষ্ট্ৰং কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে আমাৰ লগত জড়িত হওক আপোনালোকক মই এইখিনি গেৰাণ্টি দিছোঁ যে আপোনালোকে এই আমাৰ লগত জড়িত হৈ আপোনাৰ প্ৰিপাৰেচনটো একেবাৰে ইজি কৰি পেলাব আমি ভেৰি শ্বৰ্টকাট আৰু বহুত টেকনিক ইউজ কৰি পেলাই আপোনাৰ প্ৰিপাৰেচনটো সহজ সৰল কৰাৰ কাৰণে বহুত আমাৰ টিমে আৰু আমি সকলোৱে যত্ন কৰি আছোঁ চ' ইয়াত তোমালোকে ইম্পৰ্টেণ্ট কি হ'ব তোমালোকে আজি সকলোৱে ভাবিছা চাগে যে মই ৰানিং কৰিব হ'ল মই এতিয়া মোৰ হেল্থটো ঠিক কৰিব লাগিব ঠিক একেদৰে ভাবা যে আজিৰ পৰা মোৰ বেলেগ উদ্দেশ্য নাই মোৰ বেলেগ কাম নাই মোৰ একেবাৰে এটাই মোৰ জীৱনৰ কাৰণে মই এবাৰ লাষ্ট সুযোগ পাইছোঁ হয়তো ভগৱানে তোমাক এই লাষ্ট সুযোগটো দিছে কিহৰ কাৰণে দিছে এই কাৰণে দিছে যে তুমি কি কৰিব লাগিব যে ইমান ভেকেঞ্চি যোৱাৰ পিছতো তোমাৰ কাৰণে আকৌ এগেইন 5000 more than 5000 ভেকেঞ্চি ওলাইছে আৰু এই সুযোগ যদি হেৰুৱা হয়তো তুমি আৰু নেক্সট সুযোগ পাবা নে নোপোৱা সেইটো তুমি ক'ব নোৱাৰা চ' আমাৰ মানুহৰ দেহত ইমান ক্ষমতা থাকে যে আমি যদি ইচ্ছা কৰোঁ কোনো বস্তুৱে আমি নোপোৱাকৈ থাকিব নোৱাৰোঁ তোমাৰ তাত ইমানখিনি এনাৰ্জি আছে তুমি যেতিয়া ৰানিং কৰা তুমি গম পোৱা তুমি প্ৰতিটো খোজত প্ৰতিটো ষ্টেপত তোমাৰ কিমান কষ্ট হয় তাৰ পিছতো তুমি নৰুৱাকৈ গৈ থাকা একমাত্ৰ তোমাৰ সপোন পূৰা কৰিবৰ কাৰণে আৰু সেই সপোনৰ ক্ষেত্ৰত যদি তোমালোকে যদি আজিৰ পৰা পঢ়াৰ ক্ষেত্ৰতো গুৰুত্ব দিয়া
বহুতে এইটো মিষ্টেক কৰে ৰানিঙৰ ক্ষেত্ৰত যিমান গুৰুত্ব দিয়ে সিহঁতে ষ্টাডি বা পঢ়াৰ ক্ষেত্ৰত কিমান গুৰুত্ব নিদিয়ে সিহঁতে ভাবে যে ফিজিকেলৰ পিছত নামাৰিলে আমি কৰিম আৰু সেইটো কৰিলে কিন্তু মিষ্টেক কৰিবা আমাৰ ফিজিকেল আমাৰ অফলাইন চেণ্টাৰো বহু ইয়াত আছে যে আমি অফলাইন চেণ্টাৰতো বহুত ল'ৰা ছোৱালী পঢ়াওঁ মোৰ দেন 100 ষ্টুডেণ্ট আমি অফলাইন ষ্টুডেণ্ট পঢ়াওঁ আৰু ইয়াৰ পিছতো বহুত ষ্টুডেণ্ট এতিয়াও জড়িত হৈ আছে চ' সিহঁতৰ মই দেখা পাইছোঁ যে সিহঁতে যিমানখিনি কষ্ট কৰে দুয়োটাৰ ক্ষেত্ৰত ফিজিকেল এজ কম্পেয়াৰ ৰিটনৰ কাৰণে আৰু সেই কষ্ট আপোনালোকে কৰিব লাগিব মই আপোনালোকক এইখিনি গ্যাৰান্টি দিছোঁ আপোনালোকে এতিয়াই সাবস্ক্ৰাইব কৰি থওক চেনেলটো আপোনাৰ টপিক বাই টপিক আপোনালোকৰ লগত ডিসকাস কৰিম আৰু আসাম পুলিচৰ কাৰণে মই কি কৈছোঁ যে একদম ইম্পৰ্টেন্ট যে সিহঁতে ক্লাছ 8 9 10 যিখন সোশ্যাল সায়েন্স আছে সমাজ বিজ্ঞান আছে সেইখন পঢ়িব লাগিব আৰু লগতে মই কৈছোঁ যিবিলাক কালচাৰ আহিব কালচাৰৰ কাৰণে আপুনি ক্লাছ 10 সেইখন অসমীয়াৰ সেই কিতাপখন ল'ব পাৰে সো মই ইয়াত পোষ্টত ডিসকাস কৰিব অহা নাই লং জাম্প কিমান হাই জাম্প কিমান তোমালোকে এই সম্পৰ্কে বহুত বেছি এক্সপাৰ্ট হয় সেই সম্পৰ্কেও মই জানো কিন্তু তোমালোকে ইয়াত মিষ্টেক কৰি পেলোৱা যে কি পঢ়িব লাগে বহুতেতো এইটো মিষ্টেক কৰে যে আসাম পুলিচৰ 5000 more than 5000 ভ্যাকেন্সিৰ যিখন কিতাপ আছে এইখন লৈ আহিব সো সেইনেকৈ পঢ়িলে তোমালোকক কোৱালিফাই নোহোৱা সো টপিক বিলাক ক্লিয়াৰ কৰিব লাগিব মই নেক্সট তোমালোকৰ অতি সোনকালে গোটেই জিকে টপিক মেথছৰ তোমালোকে প্লেলিষ্টত পাবাই লগতে বাকি এই টপিক বিলাকো মই স্টেপ বাই স্টেপ এটাৰ পিছত এটা মই এই গোটেই বিলাক ডিসকাস কৰিম সো তোমালোকে আশা কৰিছো যে আজিৰ পৰা তোমাৰ যেটো মনৰ সপোন সেই সপোনটো দিঠাপূৰ্ণ হ'বৰ কাৰণে বেছি দিন আৰু অপেক্ষা কৰিব নালাগে আৰু আপোনাৰ লগত আমি সদায় জড়িত হৈ আছো এই আপোনাৰ সপোন পূৰ্ণ কৰিবৰ কাৰণে সো আমি কিহৰ কাৰণে যে আপোনাক এইটোৱে আপোনাক অৱগত কৰাবৰ কাৰণে আপুনি যিদৰে ফিজিকেলৰ কাৰণে আজি এৱাৰনেছ হৈছে যে ফিজিকেল কৰিব লাগিব ফিজিকেলৰ কাৰণে মই বহুত অভ্যাস কৰিব লাগিব ঠিক একেদৰে আপুনি ৰিটনৰ কাৰণে আজি পৰা লাগি যাওক আৰু এজ ৱেল এজ আপুনি ফিজিকেলৰ কাৰণেও লাগি যাওক আৰু আপোনাৰ সিলেবাসটো গোটেই টোটালি কমপ্লিট কৰাবৰ কাৰণে জ্ঞানদীপে আপোনাৰ লগত সদায় আছে সো আপোনালোকে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ থ্যাংক ইউ